ফাষ্টেগৰ দিন উকলিল আহি আছে GNSS ৰাজপথত স্যাটেলাইট পদ্ধতিৰে সংগ্ৰহ কৰা হ'ব টোল কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ ঘোষণা টোল গেটৰ বাবে ৰাজপথত সৃষ্টি হোৱা যানজঁটৰ বাবে এই নতুন পদক্ষেপ ৰাজপথসমূহৰ পৰা উঠি যাব টোল গেটসমূহ দুমাহৰ ভিতৰত কাৰ্যকৰী হ'ব টোল সংগ্ৰহৰ স্যাটেলাইট পদ্ধতি বেংগালুৰু মহীশূৰ পথত আৰম্ভ হৈছে এই পদ্ধতি आपके बैंक अकाउंट से अभी तो टोल खत्म कर रहे हैं अब तो सैटेलाइट बेस्ड टोल सिस्टम होगी आपके बैंक अकाउंट से पैसे निकल जाएंगे और जितना आपने रोड के यूज किया उतना ही पैसा निकलेगा समय बचता है ना फ्यूल बचता है अब मुंबई से पुणे आने के लिए 9 घंटे लगते थे अब 2 घंटे में होता है तो 7 घंटे का डीजल बचता है और समय बचता है तो नेचुरली उसके बदले में थोड़ा बहुत देने पड़ेंगे क्योंकि पब्लिक प्राइवेट इन्वेस्टमेंट से हम लोग कर रहे हैं तो लोग पैसे भी वापस करने पड़ेंगे 5 সমষ্টিৰ উপনিৰ্বাচনক লৈ ব্যাপক তৎপৰ হৈছে ৰাজ্যিক বিজেপি বঙাইগাঁও অগপ কুকৰাঝাৰ ইউপিপিএলক এৰি দিয়াৰ বিপৰীতে আন 3টা সমষ্টিত বিজেপিয়ে নিজাববীয়াকৈ প্ৰাৰ্থী দিব বুলি ঘোষণা কৰে সভাপতি ভৱেশ কলিতাই উপনিৰ্বাচনৰ লগতে দলীয় সাংগঠনিক ভেটি শক্তিশালী কৰা সন্দৰ্ভত আলোচনাৰ বাবে 4 আগষ্টত অনুষ্ঠিত হ'ব ৰাজ্যিক বিজেপিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক এই উপস্থিত থাকিব জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু ইফালে 5টা সমষ্টিৰ উপনিৰ্বাচনৰ দায়িত্ব অৰ্পণ কৰা হৈছে 5 গৰাকীকৈ মন্ত্ৰীক বিহালীৰ দায়িত্বত আছে মন্ত্ৰী পিজুজ হাজৰিকা সামগুৰিত মন্ত্ৰী বিমল বৰা সিডলিত অশোক সিংহাল ধলাইত জয়ন্ত বল্ন বৰুৱা আৰু বঙাইগাঁৱত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসক দিয়া হৈছে দায়িত্ব যদিও সিডলি আৰু বঙাইগাঁৱত ইউপিপিএল আৰু অগপই প্ৰাৰ্থিত্ব দিব তথাপি দুইটা সমষ্টিৰ দায়িত্ব দিয়া হৈছে 2 বিজেপি মন্ত্ৰীক আশা কৰিছোঁ সামগ্ৰীত আমাৰ ভাল প্ৰতিদ্বন্দ্বিতা হ'ব বাকী 4খনটো আমাৰ কনফাৰ্ম আছে ডিপিচিডিত ইউপিপিএল আছে মঙাইগাঁৱত অসম গণ পৰিষদ আছে বিহালী আৰু ধলাইত আমাৰ ভাৰতীয় জনতা পাৰ্টি আছিলে এই 4খন আসন আমাৰ কনফাৰ্ম আছে আৰু আমি আত্মস্থ ট্ৰাই কৰিম যেটো আমাৰ সামগ্ৰী সমষ্টি বিজেপি খেলিব 2খন আমাৰ গঠবন্ধন থাকিব অসম গণ পৰিষদে বঙাইগাঁও প্ৰতিনিধিত্ব কৰাব বঙাইগাঁও মানে ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ যি আমাৰ মিত্ৰতাত আছে ঠিক তেনেকৈ সিদ্ধি সমষ্টিত ইউপিপিএল ভাৰতীয় জনতা পাৰ্টি মিত্ৰতা